আজি 60 বছৰ ধৰি আমাৰ এই অনুষ্ঠানটি গঢ় দিয়া যিসকল আজি আমাৰ মাজত নাই তেওঁলোকলৈ মই সহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে সেইসকল মহান ব্যক্তি যিসকল আজি আমাৰ সমাজত আছে যিসকলে এই অনুষ্ঠানটি আজি এনেধৰণে আগুৱাই নি আমাক এটা গৌৰৱান্বিত কৰি তুলিছে। সঁচাকৈয়ে মৰিঘৰ বৰ নামঘৰ বুলি ক'লে আমাৰ ধেমাজিত চিনি নোপোৱা চাগে কোনো মানুহে। মোৰ এতিয়াও মনত আছে, আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া বাইচাইকেল মই এবাৰ ইয়াত ৰাস চাবলৈ সেই ৰাসৰ যিটো পৰিৱেশ আপোনালোকৰ যিটো আন্তৰিকতা এই অনুষ্ঠানটিৰ প্ৰতি সঁচাকৈয়ে ভাল লাগিব। আমি এটা জ্ঞান পাওঁ যে ভগৱানে যি ধৰণে আমাক মৰম চেনেহেৰে সকলোকে একত্ৰিত কৰি ৰাখিব বিচাৰিছে। আমাক ভগৱান শ্ৰীকৃষ্ণ দেখাই গৈছে আমি মৰমেৰে সকলোকে দিব পাৰোঁ। সকলোকে একত্ৰিত কৰি ৰাখিবৰ কাৰণে আমি প্ৰত্যেককে মৰম চেনেহ, আমি যদি মৰম চেনেহ কাৰোবাক আগবঢ়াওঁ তেওঁলোকে আমাক তেনেধৰণে মৰম চেনেহ আগবঢ়াওঁ। আৰু এই ৰাসবিলাক ক্ৰিয়াৰ দ্বাৰাই আমাৰ সমাজত যি একত্ৰিত আৰু বন্ধুত্বমূলক কৰি ৰাখিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই আমাক পথ দেখাই গৈছে। তাকে অনুসৰণ কৰি সকলোৱে আমি মৰম চেনেহ আৰু বান্ধোনেৰে সমাজখনক একত্ৰিত কৰি ৰাখি ভগৱানৰ প্ৰতি সদায় ভক্তিভাৱ ৰাখি সমাজখনকো সেই ভক্তিভাৱেৰে আগুৱাই নিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰাটো অত্যন্ত প্ৰয়োজন।